কিতাপ লিখি মই কিতাপৰ দোকান এখনত দেখা পালোঁ জুবিনৰ কিতাপ আছে বহুত মানে কিতাপ লিখি আমি আজি নলবাৰীৰ নাম কিতাপৰ প্ৰস্তুতি দেখাম আপোনালোকক ওই যে নলবাৰীৰ ৰাস কি ক'ব গাইজ হৰি মন্দিৰ এইটো সঁচা হৰি মন্দিৰৰ ভিতৰত এখন ব্ৰিজ এখন নতুনকৈ জি ব্ৰিজখন তাতে এখন স্কুলো আছে হৰি মন্দিৰৰ ৰাসৰ প্ৰস্তুতি সেইকাৰণে অলপ দেখাই আছোঁ প্ৰায় 70% কাম হ'ব বুলি ক'ব পাৰি 70% হৈছে আৰু মানে 30% বাকী আছে হৈ যাব আৰু গাইজ এটা ভাল বস্তু দেখা পাইছোঁ আপোনালোকক দেখা পাইছোঁ এইটো যি বনাই আছে আপোনাৰ চাওকচোন এইটো হ'ল আপোনাৰ জুবিনদাৰ গীতাৰটো হ'ব কিজানি হয় জুবিনদাৰ গীতাৰটোৱে এইটো সম্পূৰ্ণ হোৱা নাই আৰু হ'ব এতিয়া মানে আধা হৈছে আধা 70% কাম হৈছে আৰু 30% আছে আৰু সেইখিনি বনোৱা হ'লে অলপ ভাল লগা হ'ব মানে গীতাৰটো চাপালে জুবিনদাৰ গীতাৰৰ কাম চলি আছে ইয়াতে মানুহে ফটো চুট পাৰে যাব আৰু একদম মজা আৰু মানে এইটো পৰা একদম মজা ভাল লাগছিল মানে হেৰি বলিউড এক্টৰ গুলচন গব্বৰ অহাৰ কথা আছে গুলচন গব্বৰ এই যে তেল লগাকে বুলি যে কয় তেল লগাকে আৰু দিলৱালেখনত যে কয় আপোনাৰ হেৰি ডাইলগ আছিল দিলৱালেখন ওপৰ যাকে কেছে খাওঁ এইটো মানে এই হেৰি আৰু দেখাতে আহিব মানে মোহন কি কথা হৈ গৈছে আৰু গাইছ ইফালে মূৰ্তিবিলাক একদম সজাই আছে আপোনালোকে চাই আছে আৰু এফালে মানে কি ক'ম আৰু ৰাস আহিলে আমাৰ নলবাৰীত দেই গাইছ এই হ'ল থমথমা বাছ ষ্টেণ্ড আমি আহি পালোঁ থমথমা বাছ ষ্টেণ্ডত আপোনাৰ ইফালৰ পৰা আহিলে থমথমা বাছ ষ্টেণ্ডৰ যিমান গেট দেখাই আছোঁ আৰু আমি ইফালৰ পৰা নলবাৰী আমাৰ মন্দিৰৰ ফালৰ পৰা যিমান গেট আছে সেইখনটো অলৰেডি আমি দেখাইছিলোঁ থমথমাৰ পৰা বস্তুবিলাক কি আৰু কিবা আমি দোকান চোকান ভাল লগা হ'ব এতিয়া প্ৰস্তুতি চলাই আছে আৰু ৰাস মহোৎসৱৰ ইয়াৰ পৰা এইখন হ'ল আপোনাৰ থমথমা লাইনৰ পৰা এইখন মানে প্ৰথম আৰু এইখন চাওক নলবাৰী যাওঁ পলাশবাৰী যাওঁ ইফালৰ পৰা আমি ধমধমাৰ পৰা আহিলে এইফালৰ পৰা ধমধমা আহিলে এইখন গেট পায় মানে ৰাস মহোৎসৱৰ যি আপোনাৰ প্ৰস্তুতি চলি আছে এইফালৰ পৰা চাৰিওফালে নলবাৰী ডিষ্ট্ৰিক্টত মানে নলবাৰী ৰাস মহোৎসৱৰ ইফালৰ পৰা এখন প্ৰথম এইফালে গুৱাহাটী বুলি নহয় চব চাইডৰ পৰা ধমধমা হলৰ পৰা মানুহ আহিব পাৰে তো গাইছে এই বস্তুটো কি দেখাম আৰু বলক ৰাস মহোৎসৱৰ প্ৰস্তুতি খালি আমি চাব লাগে ৰাসটোত প্ৰথম আমি চাব লাগে 31 তাৰিখ ৰৈ বিনালৈ জুবিনদাৰ সিং বলক সেইখনকে চাব লাগিব তাৰপিছত আমি ৰাসৰ 92 সংখ্যক নলবাৰী ৰাস মহোৎসৱ মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগুৰিব কোৱা সঁচাকৈ জুবিনদা নোহোৱা অনুভৱ এতিয়া আমি অনুভৱ কৰিব পাৰিছোঁ আমাক ন্যায় লাগিবই জাষ্টিছ ফৰ জুবিন গাৰ্গ জয় জুবিনদা আপুনি অমৰ হওক জয় জুবিনদা জয় জুবিনদা গানটো শুনি নাই লাগছি নলবেইৰা